হেল্ল' ষ্টুডেণ্টছ, লৈ আহিছোঁ HS ফাৰ্ষ্ট ইয়াৰ এন্থ্ৰপ'লজিত কেইটামান দৰকাৰী কুৱেশ্যন। এন্থ্ৰপ'লজিত তোমালোকে কি চাবা, কি আহিব, প্ৰতি বছৰে HS ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যনত 100% কমন থকা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন উইথ এনচাৰ লৈ আহা। তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকৰ এন্থ্ৰপ'লজিত শুদ্ধ উত্তৰ বাছি উলিওৱা 4টা থাকিব। তো কেনেকুৱা টাইপৰ কুৱেশ্যন চালে তোমালোকৰ এইখিনি তোমালোকে কৰিব পাৰিবা, সেই কুৱেশ্যনকেইটা তোমালোকে এবাৰ ভালদৰে চাই লোৱা। 1A চোৱা, মানৱ কংকাল 200, 267, 206 ডাল হাড়েৰে গঠিত। শুদ্ধ উত্তৰ হৈছে 206। অৰ্থাৎ মানৱ কংকাল 206 ডাল হাড়েৰে গঠিত। গীত, বাদ্যযন্ত্ৰ, নৃত্য বস্তুগত সংস্কৃতিৰ উদাহৰণ। উত্তৰটো হৈছে বাদ্যযন্ত্ৰ। উৰম এটা তুষাৰ জলাহ অন্তৰা তুষাৰ যুগ। শুদ্ধ উত্তৰটো হ'ব তুষাৰ যুগ। মহাৰন্ধ্ৰ ললাটিকা চিবুকাস্থি অনুপ পালাস্থিত অৱস্থিত। শুদ্ধ উত্তৰটো হৈছে অনুপ পালাস্থিত অৱস্থিত। মানুহৰ লাওখলা 14, 20, 22 দশৰ হাড়েৰে গঠিত। শুদ্ধ উত্তৰটো হৈছে 22। মানুহ গৰিলাৰ সমমিতাধি শিখৰ আছে। শুদ্ধ উত্তৰ হৈছে গৰিলাৰ। জলাহ যুগত অতিপাত, হিমপাত, চুনামি, বৰষুণ হৈ থাকে। শুদ্ধ উত্তৰটো হৈছে বৰষুণ। অলংকাৰ, শিক্ষা, নাঙল হ'ল এবিধ বস্তুগত সংস্কৃতিৰ উদাহৰণ। শুদ্ধ উত্তৰটো হৈছে শিক্ষা। এছিয়াটিক ছ'চাইটি অফ বেংগল স্থাপিত হৈছিল 1764, 1774, 1784 চনত। শুদ্ধ উত্তৰটো হৈছে 1784 চনত। নেক্সট পেজত চোৱা কি আছে। মানৱ প্ৰহস্থ মুঠ 26, 27, 28 দশৰ হাড়ৰ দ্বাৰাই গঠিত। শুদ্ধ উত্তৰ হৈছে 27। এন্থ্ৰপ'লজি শব্দটো উদ্ভাৱন কৰা প্ৰথমগৰাকী মনীষী। শুদ্ধ উত্তৰ হৈছে এৰিষ্টটল। ডিচেণ্ট অফ মেন পুথিখনৰ ৰচক ৱালেছ, ডাৰউইন, মেণ্ডেল। শুদ্ধ উত্তৰ হৈছে ডাৰউইন। একশ্যন এন্থ্ৰপ'লজি শব্দটি LP বিদ্যাৰ্থী চল্টেক্স উইলিয়াম জনছৰ উদ্ভাৱন। শুদ্ধ উত্তৰ হৈছে চল্টেক্স। অনুকপাল ৰন্ধ্ৰ ৰাজহাড় অংশফলক শ্ৰোণীবেষ্টনীত অৱস্থিত। শুদ্ধ উত্তৰ হৈছে শ্ৰোণীবেষ্টনীত অৱস্থিত। প্ৰিমিটিভ কালচাৰ, দ্য অৰিজিন অফ মেন, এডমাছ এনচেষ্টৰ্ছ নামৰ কিতাপখন EB টাইলৰে লিখিছিল। প্ৰিমিটিভ কালচাৰ লিখিছিলে তোমাৰ EB টাইলৰে। ব্ৰনিস্লমেলিন স্কিজন এজন আয়বিক নেতৃত্বাত্ত্বিক, সাংস্কৃতিক নেতৃত্বাত্ত্বিক, প্ৰাগৈতিহাসিকবিদ আছিল। শুদ্ধ উত্তৰটো হৈছে সাংস্কৃতিক নেতৃত্বাত্ত্বিক। মানুহৰ ৰাজহাড় S আকৃতিৰ, V আকৃতিৰ। শুদ্ধ উত্তৰ হৈছে S আকৃতিৰ। ৰাজহাড়ত 31, 32, 33 ডাল ৰাজহাড় আছে। শুদ্ধ উত্তৰ হৈছে 33 ডাল। নেক্সট নাম্বাৰ 3 পেজত চোৱা। পিথেকেনথ্ৰপাছ ইৰেক্টাছৰ লাওখলা আৱিষ্কাৰ কৰিছিল ডক্টৰ ইউগেল ডুবেই, ৰবাৰ্ট ব্ৰুম, ৰেমণ্ড ডাৰ্টে। শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ইউগেন ডুবেই।
ক্ৰবাৰ হাৰ্টছফিটছৰ সংজ্ঞামতে নেতৃত্ব হ'ল মানুহ আৰু তেওঁৰ কাৰ্যসমূহৰ অধ্যয়ন। শুদ্ধ উত্তৰটো হৈছে ভাস্ক ডিটছাৰ। ভূতাত্ত্বিক পদ্ধতিৰে শিলৰ সঁজুলি, জীৱাশ্ম, মাটিৰ স্তৰসমূহ অধ্যয়ন কৰা হয়। শুদ্ধ উত্তৰটো হৈছে মাটিৰ স্তৰসমূহ। দ্য অল্ড ষ্টোন এজ, ডেনিয়েল উইলছনৰ MC বাৰ্কিটৰ E.B. টাইলৰৰ দ্বাৰাই লিখা হৈছিল। শুদ্ধ উত্তৰটো হৈছে MC বাৰ্কিট। 2 নম্বৰতে চোৱা, আৰু 4টা আহিব, অতি চমু উত্তৰ দিয়া 4টা, 4 মাৰ্ক থাকিব। ইয়াত থকা এই কুৱেশ্যন কেইটা চালেই তোমালোকে এই 4 নম্বৰৰ কমন পাবা। এন্থ্ৰপলজি শব্দটো কোনে উদ্ভাৱন কৰিছিল? উত্তৰ হৈছে এৰিষ্টটলে। নেতৃত্বই এটা বৈজ্ঞানিক বিষয় হিচাপে কেতিয়া স্বীকৃতি লাভ কৰে? 1920 চনত। এন্থ্ৰপছ মানে কি? উত্তৰটো হৈছে মানৱ। অসমৰ বনাঞ্চলত পোৱা বন মানুহটোৰ নাম কি? উত্তৰটো হৈছে গিবন। প্ৰাগৈতিহাসিক শব্দটো কোনে প্ৰথমে উদ্ভাৱন কৰিছিল? ডেনিয়েল উইলছনে। নেক্সট পেজত চোৱা। সাংস্কৃতিক নেতৃত্বত প্ৰথমে প্ৰি-হিষ্ট্ৰী শব্দটো কোনে প্ৰয়োগ কৰিছিল? ছাৰ এডৱাৰ্ড টেইলৰে তেওঁৰ প্ৰিমিটিভ কালচাৰ নামৰ কিতাপখনত প্ৰথমে প্ৰয়োগ কৰিছিল। দ্য ডিচেণ্ট অফ মেন নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? চাৰ্লছ ডাৰউইন। লাওখোলাৰ সৰ্বোচ্চ অংশটোৰ নাম কি? ভাৰ্টেক্স। মানৱ কংকালৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাড় কোনডাল? উবাস্থি। পাচৰেক্টাছৰ ভূতাত্ত্বিক কাল কি? মধ্য প্লিষ্টচিন। জীৱজগত কোনবিধ প্ৰাণীৰ বিষয়ে নেতৃত্বত অধ্যয়ন কৰা হয়? মানৱ গোষ্ঠী। জীৱাশ্মবোৰ অধ্যয়নৰ বাবে ব্যৱহৃত অধ্যয়ন পদ্ধতিটো কি? উত্তৰটো হৈছে বায়োষ্ট্ৰেজিগ্ৰাফী। কোনটো ভূতাত্ত্বিক যুগত মানুহৰ প্ৰথম আৱিৰ্ভাৱ হৈছিল? প্লিষ্টচিন ভূতাত্ত্বিক যুগত। দক্ষিণ আফ্ৰিকাত অষ্ট্ৰেলোপিথেকাছ আফ্ৰিকানছৰ জীৱাশ্মৰ লাওখোলা কোনে আৱিষ্কাৰ কৰিছিল? 1924 চনত প্ৰফেচাৰ ৰেমণ্ড ডাৰ্ট। হিৰডোটাছ কোন আছিল? হিৰডোটাছ হ'ল এজন গ্ৰীক ইতিহাসবিদ। তেখেতক ইতিহাসৰ পিতৃ হিচাপে জনা যায়। যিকোনো এগৰাকী বিখ্যাত ভাৰতীয় নেতৃত্ববিদৰ নাম লিখা। LP বিদ্যাৰ্থী। নেক্সট পেজত চোৱা। প্ৰথম প্ৰস্তৰ যুগটোৰ নাম কি? প্ৰত্নপ্ৰস্তৰ যুগ। সামাজিক নেতৃত্বৰ সৈতে নিকট সম্বন্ধ থকা এবিধ সামাজিক বিজ্ঞানৰ নাম উল্লেখ কৰা। উত্তৰ হৈছে সমাজ বিজ্ঞান। এস্কিমসকলৰ ঘৰটোক কি বোলে? ইগুলু বোলে। কোনটো মহাপ্ৰকল্পক স্তন্যপায়ী যুগ বোলা হয়? চিনোজোইক যুগক স্তন্যপায়ী যুগ বোলা হয়। সামাজিক অনুষ্ঠান কি? সামাজিক অনুষ্ঠান হ'ল এটি বিশেষ কাৰ্যসূচী যি সাধাৰণ উদ্দেশ্য পূৰণৰ বাবে সংঘবদ্ধ দলৰ দ্বাৰাই গঠিত এক প্ৰতিষ্ঠান। আদি ইতিহাসৰ সংজ্ঞা দিয়া। আদি ইতিহাস হৈছে প্ৰাগৈতিহাসিক আৰু ইতিহাসৰ মধ্যৱৰ্তী কালৰ বিৱৰণ। ইয়াক তাম্ৰপ্ৰস্তৰ কালৰো বিৱৰণ বুলি কোৱা হয়। ভাৰতবৰ্ষৰ আদি ইতিহাসৰ কাল খ্ৰীষ্টপূৰ্ব 5000ৰ পৰা 205লৈ বিস্তৃত হৈ থকা বুলি প্ৰমাণ পোৱা গৈছে। এটা সম্প্ৰদায়ৰ নাম উল্লেখ কৰা যিয়ে প্ৰাকৃতিক পৰিৱেশৰ লগত সমতা স্থাপনৰ উদ্দেশ্যে গুটিয়া নাও ব্যৱহাৰ কৰে। এলগনকুইন
মাটিৰ স্তৰবোৰ অধ্যয়ন কৰিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? উত্তৰটো হৈছে ভূমিকম্পীয় অধ্যয়ন আৰু ড্ৰিলিং পদ্ধতি। ঠিক আছে, নেক্সট 6 নম্বৰ পেজলৈ আহা। প্লিষ্টচিনৰ পৰৱৰ্তী যুগটোৰ নাম কি? প্লিষ্টচিনৰ পৰৱৰ্তী যুগটোৰ নাম হ'ল চীন। দ্য অৰিজিন অফ স্পাইচিছ আৰু দ্য ডিচেণ্ট অফ মেনৰ লিখক কোন? এই দুয়োখন গ্ৰন্থ হয়। এই দুয়োখন গ্ৰন্থৰ লিখক হৈছে চাৰ্লছ ডাৰউইন, পণ্ডিত চাৰ্লছ ডাৰউইন। প্ৰাগ ইতিহাস শব্দটো কোনে উদ্ভাৱন কৰিছিল? পল টৰ্নাল। মহাৰন্ধ্ৰ অৱস্থিত হাড়ডালৰ নাম কি? অক্সিপিটেল হাড়। মানুহৰ বৈজ্ঞানিক নাম কি? হোমো স্পেচিয়েন্স। সংস্কৃতি হ'ল প্ৰাকৃতিক পৰিৱেশৰ পৰা মানৱকৃত সমল। এই কথাষাৰ কোনে কৈছিল? ছাৰ এডৱাৰ্ড বাৰ্নেট টাইলৰে কৈছিল। লাওখোলাৰ দুডাল হাড়ৰ মাজৰ জৰাক কি বোলে? শুদ্ধ উত্তৰটো হ'ব শিবন। মানুহৰ মুখমণ্ডলৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী হাড় কোনডাল? উত্তৰ চিবুকাষ্ঠি। তো এইখিনি শ্বৰ্ট কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা। ভালেখিনি ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন তোমালোকৰ যি আহিব সম্পূৰ্ণখিনি কমন পাবা। আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।